ছাত্ৰ ঘণ্টা আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগত আমি বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিব লৈছোঁ। গতিকে আমাৰ দাবীসমূহ 6 দফীয়া দাবীৰে আমি আজি ইয়াত ধৰ্মঘট অৱস্থান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে কথা হ'ল আমাৰ ইয়াত প্ৰথম হ'ল স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। এই স্মাৰ্ট মিটাৰটো আমাক যিখিনি এই দুখীয়া পজলা ৰাইজখিনিক যেনে ধৰণৰ আদানী আৰু মুকেশ আম্বানীয়ে যি ধৰণে জিঅ'ই আমাক লুটিপুটি খাই আছে, ঠিক স্মাৰ্ট মিটাৰ আমাক তেনেধৰণৰ আমাক লুটিপুটি খাব। ইতিমধ্যে আমি বিভিন্ন জেগাত বিভিন্ন ধৰণৰ খবৰ পাইছোঁ যে বহুতৰে আগত যাৰ উঠিছিলে 300 টকা, আজি তেখেতসকলে 3000 টকাত আহিছে। গতিকে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু ৰাইজৰ যিখিনি খকা আগত যেনেকৈ আমাৰ যি মিটাৰ আছিলে, স্থায়ী যি মিটাৰ দিছিলে, সেই মিটাৰ ভাল ৰাখিব লাগে, সেইটো আমাৰ দাবী। আৰু এটা দাবী হ'ল যে আমাক সিদিনাখন ঢকুৱাখানাত যি জাহাংগীৰ আলমক হত্যা কৰা হৈছিল, শীতল মস্তিষ্কৰে হত্যা কৰি তেওঁৰ মৃতদেহৰ অংগ প্ৰত্যংগখিনি বিভিন্ন জেগাত বিচলিত কৰি ৰাখিছিলে, কিন্তু এটা জঘন্য হত্যাকাণ্ড আছিলে। এই হত্যাকাণ্ডটো এটা ন্যায় বিচাৰ আজিলৈকে সেই পৰিয়ালে ন্যায় বিচাৰ নাপালে। গতিকে এটা চক্ৰান্ত কৰি সেই জাহাংগীৰক হত্যা কৰিছে। গতিকে সেই হত্যাকাৰীক অতি শীঘ্ৰ কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ইয়াত আৰু এটা কথা আমি উল্লেখ কৰিছোঁ যে অসম চৰকাৰৰ সেই যিটো সুনীল গগৈ নামৰ ব্যক্তিৰ ওপৰত যিটো আমাৰ ৰাইজে যিটো সন্দেহ কৰিছিলে, তেখেতসকলৰ ঘৰত গৈ মন্ত্ৰী আমলাই ঘৰত গৈ ভিৰ কৰিছিলে, কিন্তু সেই জাহাংগীৰ আলম যি হত্যাকাণ্ড হৈছে, তেখেতৰ ঘৰত কিন্তু এজন চৰকাৰী মানুহ যোৱা নাই আৰু আনকি প্ৰশাসনৰ মানুহ এজনো গৈ তাত পোৱা নাই। আমাৰ দাবী যে সেই পৰিয়ালক উচিত শাস্তি মানে পাব বুলি সেই পৰিয়ালে যাতে আশা কৰিব পৰাকৈ আমাৰ চৰকাৰে যাতে এটা ব্যৱস্থা কৰি দিয়ে। আৰু এটা দাবী হ'ল সিদিনাখন লাওখোৱাত দুজন ভাতৃত্বদ্বয়ক মানে ফৰেষ্টে বন বিষয়ে শীতল মস্তিষ্কৰে অতি ওচৰৰ পৰা যি গুলাই হত্যা কৰিছে, তেখেতসকলক মানে এটা ন্যায় বিচাৰ দিব লাগে চৰকাৰে, আৰু 10 লাখ টকাৰ এটা সাহায্য আমি দাবী কৰিছোঁ। গতিকে এনেধৰণৰ আমাৰ বিভিন্ন দাবীৰে আমি যি এইবাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে এইটোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী যে আপোনালোকে আমাৰ দাবীখিনি মানি লৈ অতি শীঘ্ৰে আমাৰ দাবীখিনি মানি লওক। ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি আমচুৰ বিশ্বনাথ জিলা সমিতিয়ে 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি 6 দফীয়া কাৰ্যসূচী হাতত লৈছোঁ। আৰু এইখন কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক আমি জনাইছোঁ যে বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। যুগ ধৰি বানপানীৰ সমস্যাটো লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমচু ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাই। তাৰ লগে লগে আমাৰ এই যে জাহাংগীৰ আলমৰ হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক এতিয়াও কৰায়ত্ব কৰা হোৱা নাই, শাস্তি প্ৰদান কৰা নাই। আৰু তেখেতসকলৰ পৰিয়ালক এটা 10 লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিব লাগে। আমি সময়ে কথাবিলাক জনাই আহিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ কাৰ্যকৰী কৰা হোৱা নাই। তাৰ লগে লগে আমাৰ নগাঁও ধিং চাপৰিত জালালউদ্দিন আৰু সমীৰুদ্দিন নামৰ 2গৰাকী ভাতৃক যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গুণ্ডা বাহিনী বুলি ক'লেও ভুল নহ'ব, বন বিভাগৰ গুণ্ডা বাহিনীয়ে যে তেখেতসকলক হত্যা কৰিলে, এতিয়ালৈকে শূন্য আকাশৰ তলত এতিয়ালৈকে আপোনাৰ মুক্তভাৱে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল বন বিভাগ তেখেতসকলে ঘূৰি আছে, কিন্তু আজিলৈকে চৰকাৰে তাৰ ওপৰত কোনো ধৰণৰ বিচাৰ নকৰিলে। আৰু তাৰ লগে লগে স্মাৰ্ট মিটাৰ নামত যি এটা নাটক আৰম্ভ কৰিছে চৰকাৰে, এই নাটকটো অনতিপলমে বন্ধ কৰিব লাগে। অন্যথা আমি বিশ্বনাথ জিলাবাসী ৰাইজৰ সহযোগত আমি বৃহত্তৰ আন্দোলন গঢ়ি তুলিম। এই ক্ষেত্ৰত কোনো ধৰণৰ যদি আমাৰ ঘটনা হয়, ইয়াত সম্পূৰ্ণ জগৰীয়া হ'ব অসম চৰকাৰ। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।